ইলেকশন আপোনালোকে নেখেলে সব কথাত ইলেকশনৰ কথা কৈ নাথাকিব ইলেকশনৰ আগত কৰা কাম বেয়া হয় পিছত কৰা কাম ভাল হয় আৰু গভৰ্ণমেন্ট আমাৰে হ'ব শিক্ষামন্ত্ৰীৰ অনুজ বেগুৱে হ'ব কোনবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজেটো সিদ্ধান্ত লৈ থৈ দিছে সেই কাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব শৈক্ষিক দৃষ্টিৰে সব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে যে আৰবিক ডিপাৰ্টমেন্ট এটা লাগে নেকি সংস্কৃত ডিপাৰ্টমেন্ট এটা আমাক লাগে নেকি ইলেকশন আপোনালোকে নেখেলে সব কথাত ইলেকশনৰ কথা কৈ নাথাকিব ইলেকশনৰ আগত কৰা কাম বেয়া হয় পিছত কৰা কাম ভাল হয় আৰু গভৰ্ণমেন্ট আমাৰে হ'ব শিক্ষামন্ত্ৰীৰ অনুজ বেগুৱে হ'ব কোনবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজেটো সিদ্ধান্ত লৈ থৈ দিছে সেই কাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব শৈক্ষিক দৃষ্টিৰে সব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে যে আৰবিক ডিপাৰ্টমেন্ট এটা লাগে নেকি সংস্কৃত ডিপাৰ্টমেন্ট এটা আমাক লাগে নেকি ইলেকশন আপোনালোকে নেখেলে সব কথাত ইলেকশনৰ কথা কৈ নাথাকিব ইলেকশনৰ আগত কৰা কাম বেয়া হয়